এতিয়া হৰিচন্দ্ৰৰ অৱস্থাটো কি হৈছিলে আপুনি মই সকলোৱে জানো। ধন জন ৰাজ্য সকলো হেৰুৱাব লগা হৈছিল, নিজৰ পুত্ৰক কি কৰিব লগা হৈছিল, বলি দিব লগা হৈছিল, ভাৰ্যাক বেশ্যালয়ত দিব লগা হৈছিল, আৰু নিজে কি কৰিব লগা হৈছিল, শ্মশানত চণ্ডালৰ কাম কৰিব লগা হৈছিল। এই যিটো পৰীক্ষা ভগৱন্তই কৰিলে, সেই পৰীক্ষাটো আমাক কৰিব। দোষে কোলাই বাচিয়ে নধৰা হ'ব। যদি বিচলিত নহওঁ তেতিয়াহ'লে ঈশ্বৰে পুনৰ কিবা কৰিব। যদি সেইখিনিত আমি বিচলিত হৈ যাওঁ তেতিয়া কিন্তু আমি একেবাৰে গাঁতত সোমাই যাম। এতিয়া ভীষ্মৰ পৰা কেনেকৈ ৰক্ষা কৰিলে সেইটো কম, সেইটো অকণমান কওক, সমাজে তেতিয়াহে শুনিব কেনেকৈ বাচিব। সেইটো কম। এতিয়া ইয়াৰ পিছত মই প্ৰসংগটো সেইফালে লৈ গলো। এতিয়া এই অৰ্জুনক যে ভগৱন্তই ক'লে, ভগৱন্তক অৰ্জুনে ক'লে যে এই ব্যৱস্থাটোৰ কথা, তাৰপিছত এতিয়া পৰিত্ৰাণটো কেনেকৈ হ'ল, ভগৱন্তই কি উপায় দিলে, এই কথাটো মই পিছত কম বুলি থৈ দিলো। এইফালে এইটো লাইন লৈ গলো। পিছত এইটো হ'ল যেতিয়া ভগৱন্তৰ হাতত যেতিয়া ভাৰখন কৰিলে তেওঁলোকক ৰক্ষা কৰাৰ, তেতিয়া ভগৱন্তই অৰ্জুনক ক'লে বোলে কথা তুমি এটা কাম কৰিব লাগিব। কি কাম? যে তুমি আজি এতিয়াই দুৰ্যোধনৰ ওচৰলৈ গ'লো। যেতিয়া অৰ্জুনে ক'লে নাই 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 মই অহংকাৰীটোৰ ওচৰলৈ নাযাওঁ, ই মোৰ প্ৰধান শত্ৰু, তাৰ কাৰণে ইমান কষ্ট ভোগ কৰিব লগা হ'ল, বনত থাকিব লগা হ'ল ইমান দিন, আৰু ইমান দুৰ্ভোগ ভোগাৰ পিছত মই সেই মহা অহংকাৰীটোৰ ওচৰলৈ নাযাওঁ। বোলে নহয় মহা তুমি যাব লাগিব, এটা কাৰণ আছে। কি কাৰণ? এই দুৰ্যোধনে তোমাক এটা বৰ দিন বুলি কৈছিল। যেতিয়া চিত্ৰখন গন্ধৰ্বই তোমাক বন্দী কৰি দুৰ্যোধনক বন্দী কৰি থৈছিল, তেতিয়া তুমি তেওঁক উদ্ধাৰ কৰি আনিছিলা চিত্ৰখন গন্ধৰ্বক পৰাস্ত কৰি। তেতিয়া দুৰ্যোধনে সেই কাৰ্যত সন্তুষ্ট হৈ তোমাক এটা বৰ দিন বুলি কৈছিল, আৰু তুমি ক'লা যে সেই সময়ত বৰটো নলওঁ, মোৰ প্ৰয়োজনত বৰটো লওঁ, আৰু এতিয়া সময় আহি পৰিছে বৰটো ল'ব লাগিব। কি বৰ ল'ম মই সেইটো ওচৰত, তাৰ দিবলৈ আছে কি? বোলে তুমি এটা কাম কৰা, তাৰ পোচাকযোৰ লৈ আহা, লগত মুকুটটো লৈ আহিবা, সেইটোকে তুমি বৰ লৈ আহা। তাৰপিছত সেই মৰ্মে ঈশ্বৰ কৃষ্ণৰ কথা শুনি অৰ্জুন দুৰ্যোধনৰ শিবিৰলৈ গ'ল। শিবিৰত দুৰ্যোধনে অৰ্জুনক দেখা পাই আনন্দত আত্মহাৰা হৈ গৈছে যে যুদ্ধ আজি শেষ হ'ল, অৰ্জুনে বশ্যতা স্বীকাৰ কৰিবলৈ আহিছে। ভাই বোলে তুমি কিয় আহিবা? মই বুজি পাইছো তোমাক নিশ্চয় প্ৰাণ ভিক্ষা লাগে। ঠিক আছে, যুদ্ধৰ সামৰণি কৰিছো, তুমি চিন্তা নকৰিবা, তুমি খালি সন্ধি কৰা। বোলে নহয় দাদা, মই সেইটো কাৰণে অহা নাই, মৃত্যু আমাৰ হ'বতো হ'বই, কিন্তু মই তোমাক ঋণ মুক্ত কৰিব পৰা নাই। বোলে কি ঋণ? বোলে তুমি যে মোক সেই তেতিয়া চিত্ৰসেন গন্ধৰ্বৰ হাতত বন্দী হৈ থাকোতে তোমাক মই উদ্ধাৰ কৰি আনিছিলো, তুমি মোক এটা বৰ দিম বুলি কৈছিলা। বৰটো আজি মোক প্ৰয়োজন হোৱা নাই, কিন্তু হ'লেও মই ল'ব লাগিব, কাৰণ কাইলৈ মোৰ মৃত্যু হ'ব। ভীষ্মই পিতামহে মোক মৃত্যুদণ্ড দিব, গতিকে তোমাক মই ধৰুৱা কৰি থৈ যাব মই খোজা নাই, কাৰণ তুমি হস্তিনাপুৰৰ পৰৱৰ্তী ৰজা হবা। আৰু এই হস্তিনাপুৰৰ ৰজাজনক মই কলংকিত কৰি থৈ যাব খোজা নাই, ধৰুৱা মই কৰি থৈ যাব খোজা নাই। ভাৱে কৈছে কথাটো। সেইকাৰণে তুমি মোক এই বৰটো দিব লাগিব। বোলে লৈ যোৱা, কি কথাটো? মোৰ পোচাকযোৰে তুমি যুৱৰাজ এদিনলৈ কৈছো আৰু পোচাকযোৰ পিন্ধি, অহংকাৰী মানুহ যে, কথাত অহংকাৰ আছে। এই তত্ত্ব বুজা নাই। এই কৈছে যে যুৱৰাজৰ পোচাকযোৰ পিন্ধিবলৈ পোৱাটো কাৰোবাৰ কাৰণে সৌভাগ্য বুলি ভাবিছে, সেইকাৰণে মই কৈছে যে তুমি যুৱৰাজৰ পোচাকযোৰ পিন্ধিবলৈ তোমাৰ মন আছে, লৈ যোৱা। তেওঁ অৰ্জুনে লৈ আহিলে, আনি কৃষ্ণক দিলে। বোলে মই ভাষা আনিলো এযোৰ, বোলে এতিয়া তুমি এটা কাম কৰা, তুমি এযোৰ পিন্ধা, পিন্ধি তুমি ভীষ্মৰ ওচৰলৈ যোৱা, আৰু কৈ পিতামহৰ পৰা 5টা ধৰ লৈ আহা, যে মই নিজ হাতেৰে কাইলৈ পঞ্চপাণ্ডৱক নিধন কৰিম, তুমি পিতামহক কৰিব নালাগে। তেতিয়াও অৰ্জুন মানে অকণমান কুণ্ঠাবোধ কৰিছে যে মই এই পোচাকযোৰ পিন্ধো কেনেকে, যিটোৰ পোচাকত কলংকৰ বোজা লাগি আছে, অধৰ্মৰ শক্তি নিহিত হৈ আছে, সেই পোচাকযোৰ মুখতটো মই কেনেকৈ পিন্ধো? কথা বোলে নহয়, তুমি পিন্ধিব লাগিব। তুমিতো কৈছা যে সকলো তোমাতে এৰিলো, এইখিনি ভাৰখিনি মোৰ হ'ব, মই ল'ম ভাৰখিনি, তাৰ পৰা যি তোমাৰ অনিষ্ট হ'ব লগা আছে, এই মুকুট পৰিধান কৰিলে, এই পোচাক পৰিধান কৰিলে, সেই ভাৰখন মই ল'ম, তুমি যোৱা, পিন্ধি যোৱা। আৰু সেইভাৱে অৰ্জুন গৈ দুৰ্যোধন হৈ গ'ল। দুৰ্যোধনৰ পোচাক পিন্ধিলে নহয়, গৈ ক'লেগে যে পিতামহ মই আহিলো যে মোৰ পঞ্চপাণ্ডৱক নিধন কৰিবৰ কাৰণে মোৰ প্ৰবল হাবিয়াস লাগিছে,
আপোনাৰ দৰে এজন মহান বীৰৰ হাতত যদি পঞ্চপাণ্ডৱ নিধন হয়, তেতিয়াহ'লে যুগ যুগান্তৰলৈ তেওঁলোক বীৰ বুলি চিহ্নিত হৈ যাব। গতিকে মোৰ হাতত যদি পৰাস্ত হয়, তেতিয়া মোৰ হাতত যদি মৃত্যু হয়, তেতিয়া পাণ্ডৱৰ কিছু গৌৰৱ তললৈ আহিব। মৃত্যুটোতো এটা গৌৰৱ থাকে ক্ষত্ৰিয়সকলৰ, সেই গৌৰৱটো বোলে অলপ তললৈ আহিব। গতিকে বুদ্ধি দিয়া তুমি মন হিচাপে বস্তু আৰু যুৱৰাজৰ আগে সামান্য কৰিব নোৱাৰি ভীষ্মই 5 লাখ হয় দি পঠালে দুৰ্যোধন ৰূপী অৰ্জুনক, আৰু অৰ্জুনে আনি দি দিলেহি কৃষ্ণ। যাতে ভীষ্মইটো গম পাই গ'ল, খেলাটো খতম। এতিয়া ভগৱন্তৰ উপায়টো ক'ত দিলে চব। ভকতক বিপদত উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্তৰ উপায় কেনেকে তৈয়াৰ কৰি উঠিছে, আমি সেইকাৰণে সেই মুহূৰ্তটোলৈকে ৰ'ব লাগিব। যিটো মুহূৰ্তত অৰ্জুনকে ধৰি পঞ্চপাণ্ডৱৰ মৃত্যুৰ দৰে বিভীষিকাময় এটা পৰিৱেশ আহিছে, যিটো সত্যৰ কাৰণে সূৰ্য উদয় হ'বলৈহে বাকী আছে, সেই মুহূৰ্তত ভগৱন্তই উপায় দিছে। আপুনি মই আকৌ অকণমান কষ্ট পালেই ঈশ্বৰক বাদ দি পেলাই অন্য দেৱতাৰ কৰ্মবোৰ আমি বাস্তৱিক সুখৰ কাৰণে কৰি পেলাই একশৰণ তত্ত্ববস্তু ত্যাগ কৰি কৃষ্ণ ভক্তিৰ পৰা কৰি আছো। সেইকাৰণে অৰ্জুনক গীতাত ভগৱন্তই স্থিতপ্ৰজ্ঞতাৰ কথা কৈছে। আমি স্থিতপ্ৰজ্ঞ হ'বলৈ যত্ন কৰিব লাগিব। আমাৰ মন প্ৰাণ স্থিৰ কৰিব লাগিব। স্থিৰ মন প্ৰাণ কোনে কৰিব? কৃষ্ণই কৰিব। কৃষ্ণই কৰিব হ'লে কৃষ্ণৰ লগত কথা পাতিব লাগিব। কৃষ্ণক সমৰ্পিত মনোভাৱ থাকিব লাগিব। পূৰ্বতে যিখিনি আমি কথা কৈ আহিছো নহয়, আলোচনা কৰি আহিছো, সেই কৃষ্ণক মন প্ৰাণ যেতিয়ালৈকে নহ'ব, কৃষ্ণই আমাক ক্ৰিয়া নকৰিব, কৃপা নকৰিব। এতিয়া প্ৰসাদ হস্তে কৰা টানৰ কাম বুলি কৈছে। এতিয়া কামটো কৰিবলৈ যাওঁতে যদি কৃষ্ণ নাম নলৈ জয় বজৰং বলি বুলি যদি হনুমানক মাতি থকা হয়, তেখেতেকে কৃষ্ণই কাম কৰিব সকলো। সেইকাৰণে সকলোখিনি কৃষ্ণকে সমৰ্পিত হ'ব লাগিব। সেইকাৰণে ক'লে যে মই মানে ভকতৰ প্ৰিয় আন নাই। মোৰ বাদে কি কয়, ভকতে মোৰ বাদে বেলেগক প্ৰিয় বুলি ভাবিব নোৱাৰে। কৃষ্ণ